मिरु मन्त्री सर्बानन्द सनवाला दुर्गा फुजानि नबमि सानाव तिनिसुकियाव आगान होफैयो। हादरसायाव आगान होफैनानै मिरु मन्त्री सनवाल बिथाङा तिनिसुकियानि दाहाल बाबा मन्दिराव बोर लानायनि उनाव देवी पुखुरिनि फुजासालियावबो बोर लायो। मिरु मन्त्री बिथाङा आसामजों लोगोसे दुलाराय भारत हादरनि गासैबो नोगोरारिफोरनि मोजांनि थाखाय दिनैनि नबमि सानाव बिमा दुर्गा देवीनि सेराव आरज गाबो होनना फोरमायो। পুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজ সদায় সুখত থাকক, আনন্দত থাকক, সকলোৱে মিলা প্ৰীতিৰে থাকক, সকলোকে শ্ৰী শ্ৰী মা দুৰ্গাই শক্তি ভক্তি জ্ঞান বুদ্ধি বল দিয়ক, তাকেই মই মা দুৰ্গা শ্ৰীচৰণৰ মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছোঁ। আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে মিলা প্ৰীতিৰে ভাৰত ৰাষ্ট্ৰক শক্তিশালী ৰূপত গঢ় দিয়ক, তাৰ বাবে মা দুৰ্গাই যেন সকলোকে শক্তি ভক্তি দিয়ে, এইখিনি প্ৰাৰ্থনা জনাইছোঁ। मैं देश की जनता की शांति के लिए माँ दुर्गा से मैं प्रार्थना करता हूँ, ताकि श्री श्री माँ दुर्गा सबको आशीर्वाद दे, सबके जीवन मंगलमय हो। यही मेरा माँ दुर्गा से विशेष रूप से मैं प्रार्थना करता हूँ। नमस्कार। আজি দুৰ্গা মাৰ মেলা আপুনি আহিলে, নতুন বছৰো আহি আছে, পূজাৰ কাৰণে আহি আছে। আপোনাৰ চৰকাৰে আপোনাৰ অসমৰ কাৰণে এই মুহূৰ্তত কিবা আঁচনি লৈছে অসমৰ কাৰণে এই পূজাৰ মুহূৰ্তত? না, পূজাৰ মুহূৰ্তত আমাৰ বহুত নিশ্চিতভাৱে ভাল লাগিছে যে এইবাৰ পূজা সকলো স্থানতে ৰাইজে অত্যন্ত আন্তৰিকতাৰে তেখেতসকলে পূজাৰ এই গোটেই পৰিৱেশটো এটা শক্তিশালী ৰূপত গঢ় দিছে। ৰাইজৰ যিটো ইয়াত ৰাইজৰ যিটো সমাগম, ৰাইজৰ যিটো ইয়াত বিশেষভাৱে সহযোগ, এই কথাটো অত্যন্ত আমাক সকলোকে আনন্দিত কৰি তুলিছে। কাৰণ আপোনালোকে জানে কোভিড-19ৰ সময়ত যথেষ্ট নিৰ্দিষ্ট পৰিধিৰ মাজত বা নিয়ম নীতিৰ মাজত ৰাইজে অতদিনে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কাৰণ সেইখিনি স্বাস্থ্য বিভাগে দিয়া নীতি নিয়ম মানি চলিবই লাগিব। সকলোৱে এই কথাখিনি এতিয়াও নিষ্ঠাৰে পালন কৰিবই লাগিব। কাৰণ আমি এই বিষয়ত সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। আৰু চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত অত্যন্ত নিষ্ঠাৰে ৰাইজৰ স্বাৰ্থত বহু উল্লেখযোগ্য পদক্ষেপ লৈছে। মই অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু সেইবাবে জনসাধাৰণেও এই কথাটো চৰকাৰক সহযোগ কৰিব লাগিব। আৰু ইয়াৰ মাজতো ৰাইজে বহুদিনৰ বিৰতিৰ পাছত আজি শ্ৰী শ্ৰী মা দুৰ্গাৰ চৰণত মূৰ দোৱাই শান্তিৰে থাকক, সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাকে মই শ্ৰী শ্ৰী মা দুৰ্গা শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছোঁ।